বাহৰ জেউৰা দি এজন যুৱকে খুলিছে এখন গাহৰি ফাৰ্ম। লাভৰ টকাৰে যুৱকজনে লৈছে আইফোন, বনাইছে ঘৰ। এসময়ত নিজৰ পঢ়া খৰচ উলিয়াবলৈ আৰু ঘৰখন চলাবলৈ ব্ৰইলাৰ পুহিছিল যুৱকজনে। সৰুতে স্কুল পঢ়াৰ পৰাই মানে মই ভাবিছিলোঁ মানে পইচা পাতি কেনেকৈ উলিয়াম, ঘৰত নোখোজাকৈ মানে পইচা পাতি উলিওৱা চিন্তা আছিলে। ইয়াৰ পৰা উপাৰ্জন কৰা টকা ডাকঘৰত জমা কৰি গৈছিল তেওঁ। মই কাম কৰা পইচাবিলাক নিজে কাপোৰ কানি নলৈ নেখাই নবৈ মানে মই ডাকঘৰত জমা কৰি গৈছিলোঁ। প্ৰতিটো পইচাই জমা কৰি মানে ভাবিছিলোঁ পইচাবিলাক চব জমা কৰি যোৱা ভাল হ'ব। এনেদৰে এদিন কিনি আনিলে 3টা গাহৰি পোৱালি। ব্ৰইলাৰ পুহি জোখকেইটা পইচা গোটোৱাৰ পাছত মানে লাষ্টত ভাবিলোঁ, যেতিয়া মেট্ৰিক দিয়া তাৰ পাছতে ইয়াৰ পৰা মানে ভাবিলোঁ মই গাহৰি পুহিম। গাহৰি 3টা আনিলোঁ। গোৱামুখৰ পৰা গৈ মই গাহৰি ফাৰ্ম এখনৰ পৰা গৈ গাহৰি 3টা আনি প্ৰথম গাহৰি ষ্টাৰ্ট কৰিলোঁ। অতি দৰিদ্ৰ পৰিয়ালৰ সন্তান ঘিলামৰা গৈমাৰী গাঁৱৰ জিতু শইকীয়াই এনেদৰে গঢ়িলে এখন গাহৰি ফাৰ্ম। সেইকাৰণে মানে গাহৰি 3টাটোৰ পৰা মই লাষ্টত আকৌ 6টা লৈ ল'লোঁ। 6টা লোৱাৰ পাছত মানে গাহৰি পইচা এটকা বেলেগকৈ খৰচ কৰা নাই। গাহৰি পইচা গাহৰিতে মানে হেৰি কৰি গোটেই 6টাৰ পাছত মানে 6টা বিক্ৰী কৰাৰ পাছত আকৌ ভাবিলোঁ মই ফাৰ্মখন লাহেকৈ ডাঙৰ কৰিবগৈ পাৰিম আৰু। 6টাৰ পাছত এনেকৈ গৈ আকৌ 7-8টামান সেনেকৈ পোৱালি লৈছিলোঁ। লৈ লাষ্টত মই ঘৰৰ পৰা অকণমান আঁতৰলৈ লৈ গ'লোঁ। ফাৰ্মখন লৈ গৈ তাত মানে ভাবিলোঁ এতিয়া বেছ চিষ্টেমৰ কৰাই ভাল আছে। মানে এতিয়া মই লাষ্টত প্ৰথম 2টা পাৰ্ট আছিলে। 2টা পাৰ্টত মানে গাহৰি দি আছিলোঁ, সৰু ডাঙৰ 2টা আছিলে। তাৰ লাষ্টত সেই থকাৰ পাছত পইচা পাতি হৈ গ'ল। হৈ যোৱাৰ পাছত মানে মই ভাবিলোঁ গাহৰিটো 4টা পাৰ্ট কৰি লওঁ, তেতিয়া প্ৰতি মাহে মাহে গাহৰি দিব পাৰিম। এতিয়া মই সেইকাৰণে এনেকৈ হেৰি কৰি 4টা পাৰ্ট বনাই থোৱা আছে গাহৰি। এতিয়া জিতু শইকীয়া ফাৰ্মত আছে প্ৰায় 20জনীতকৈ অধিক গাহৰি। মই কম খৰচতে এনেকৈ গাহৰি ফাৰ্মখন ওচৰতে পুখুৰী আছে, মই পুখুৰী পাৰতে বনালোঁ কম খৰচতে। তলটো পকা কৰিলোঁ, বাকী জোৰা মাৰিলোঁ, বাহিৰত জোৰা মাৰি ঘৰে টিংপাত আছিলে, টিংপাত লগাই মানে এনেকৈ কৰি আছোঁ এতিয়া বৰ্তমান। এতিয়া এইপিনে ইয়াতে সৰু পোৱালি আনি ইয়াতে বৰ্তমান সৰু থাকে, তাৰ ডাঙৰখিনি ইফালে থাকে। তাৰপৰা ডাঙৰ হোৱাৰ পাছত মানে আমি লাহেকৈ হেৰি কৰি 4 মাহ লাগে, মই মানে 4 মাহতে গাহৰি বিক্ৰী কৰিব পাৰোঁ। বেছ কৰি আছোঁ, 4টা বেছ আছে এতিয়া, সৰু মিডিয়াম এনেকৈ কৰি 4টা বেছ আছে। হয় মানে আমাৰ এই লোকেলৰ চাহিদাটো বেছি, বেপাৰী মানে সেইবিলাক ফাৰ্মৰ গাহৰিবিলাকৰ দাম দিবলৈ মানে মন নকৰে। সেইকাৰণে মানে নিজে লোকেল গাহৰিয়ে পুহি আছোঁ। মই ইয়াত মানে আমি তাৰ পৰা ইয়ালৈ লৈ আহোঁ পোৱালি, 2 মাহ হোৱাৰ পাছত ইয়ালৈ পোৱালিবিলাক লৈ আনো। লৈ আনি মানে ইয়াত থাকে, তাৰপাছত ইয়াৰ পৰা আকৌ সিটো পাৰ্টলৈ লৈ যাওঁ, সেইখিনি দিয়াৰ পাছত তালৈ লৈ যাওঁ, লৈ গৈ লাষ্টত মানে বিক্ৰী কৰি দিয়া হয় আৰু। 2 মাহ এইকেইটা পোৱালিৰ পৰা এতিয়া 2 মাহ হোৱাই নাই, এমাহ পাৰ হৈ গৈছেহে। আমাৰ এইটো 4 নম্বৰ পাৰ্ট হয়। আমি ইয়াৰ পৰাই গাহৰি মানে লাষ্টত বেপাৰীক উলিয়াই দিওঁ ইয়াৰ পৰাই। এতিয়া প্ৰায় 3 মাহ আছে আৰু 1 মাহ পাছতে এইকেইটা দিব পৰা হ'ব। মোৰ এতিয়া টোটেল 20টা গাহৰি আছে। পোৱালি ছোৱালী মিলাই এতিয়া মোৰ টোটেল 20টা আছে গাহৰি। বেপাৰীক দিব পৰাকৈ এতিয়া 6টা আছে, 6টা দিব পৰা হ'ব আৰু 2 নম্বৰ পাছত। গাহৰিসমূহৰ প্ৰতিপালনৰ ক্ষেত্ৰত যুৱকজনে দি আহিছে বিশেষ গুৰুত্ব। এই গাহৰিখিনি খোৱা বোৱাৰ ক্ষেত্ৰত মই আমাৰ যোৱা দানা আৰু পলিচটো আমি দিয়া হয়, এই 2টা দিয়া হয়। দিনটো 3 বাৰ দিওঁ গাহৰিক দানা। গাহৰিখিনি চাফ চিকুণ আৰু ব্লিচিং পাউডাৰ আৰু পটাছ পানীয়ে মই সপ্তাহত 2 বাৰমানকৈ ধুওঁ। আৰু সিভাগে নৰমকৈ চাফা কৰি থকা দিনটো 4 বা 3 বাৰ এনেকৈ চাফা কৰোঁ আৰু। ভেকচিনটো কৰা হয়, 3 মাহৰ মূৰে ভেকচিন কৰা হয়। প্ৰতি 4 মাহৰ মূৰে মূৰে যুৱকজনে গাহৰি বিক্ৰী কৰে ঢকুৱাখানাৰ পৰা আৰম্ভ কৰি বিভিন্ন প্ৰান্তত। মই 4 মাহৰ মূৰে দিওঁ। মোৰ এইটো আমাৰ এলেকাতে যায়, ওচৰৰ এলেকাতে ঢকুৱাখানা হয়, মাছ খোৱা এনেকৈ এইখিনিতে যায়। গাহৰি বিক্ৰী কৰি যুৱকজনে একোবাৰত প্ৰায় 1.5 লাখকৈ টকা উপাৰ্জন কৰি আহিছে। মানে যদি 5 মাহ থয় তেতিয়াতো 25,000মানলৈকে পোৱা যায়। মই এতিয়া 4 মাহতে দিওঁ কাৰণে 20,000 19,000 এনেকুৱাকৈ পোৱা যায়। মানে মাহেকতটো হিচাপ কৰিব গ'লে মানে এইটো এইকেইটা 6টাতো 1,20,000মান টকা পোৱা, মানে 4 মাহত 1,20,000মান টকাই পোৱা যায়। তেতিয়া তাৰে 60% মান খৰচ হয়, 40% মান ৰখে আৰু। আহকচোন আমি যুৱকজনৰ সৈতে কথা পাতোঁ। ফুলদানি আৰু বাঁহৰ হেৰি বনাই পইচা অলপ গোটাই ব্ৰইলাৰ পুহিলোঁ। ব্ৰইলাৰ পোহাৰ পাছতেই মানে পইচাটো গোট খোৱাৰ পাছত আৰু পকা কামটো মই বহুত পকা কাম কৰিলোঁ। মানুহৰ ঘৰে ঘৰে গৈ পকা কাম কৰিলোঁগৈ। পকা কাম কৰি মানে পইচা পাতি পাই লাষ্টত সেই গাহৰিত পইচাটো ভৰাই দিয়াৰ পাছতেই মানে এতিয়া সেই পকা কাম মানে নকৰাকৈ এতিয়া গাহৰিৰ পৰাই মানে চলি থাকিব পৰা হৈছোঁ আৰু। মানে গাহৰিটো পইচা জোখৰকেইটা পৰা হৈ আছে। মই প্ৰথম গাহৰি আনোতে মানে সেই 3টা গাহৰি আনিছিলোঁ। 3টা আনোতে মই প্ৰথম ঘৰতে ৰাখিছিলোঁ। ঘৰৰ পাছফালে মানে এডোখৰ পকা কৰি ঘৰতে পুহিছিলোঁ। তাৰপৰা মানে লাষ্টত ঘৰৰ পৰা মানে অঁতৰাই নি পিনি বেলেগ এডোখৰত ফাৰ্ম বনালোঁ আৰু। এতিয়া মই ঘৰৰ পৰা অলপ দূৰত মানে প্ৰথম পৰ্যায়ত মই
ফাৰ্মখন টকা 10-15 হাজাৰ টকা খৰচ হৈছিলে, তেতিয়াই বনাইছিলোঁ। সেনেকৈ বনাই লাষ্টত এতিয়া 4টা পাৰত বনাই থোৱা আছে আৰু সেনেকৈ কৰি বনাই চলি আছোঁ। মানে মই এতিয়া লগতে এতিয়া মানে হেৰি কৰি গাহৰি পুহি লাষ্টত মই দানা আৰু ভুচি এতিয়া দুইটাই মই মানুহ আমাৰ ওচৰ পৰ্যায়ে গোটেই মানুহখিনি মোৰ পৰাই দানা আৰু ভুচিটো লয় আৰু ভুচি দানা দুইটা বিক্ৰী কৰি আছোঁ। মোৰ 2020 চনত মানে প্ৰথম মানে এটা বহুত বেয়া হেৰি হৈ গ'ল মোৰ 2020 চনত মানে পইচা গোটাই থোৱা গোটেই পইচাখিনিয়ে গুচি গ'ল, মানে গাহৰি বেমাৰ হৈ পিনে গোটেই গাহৰি মৰি গ'ল, হেৰি হৈ গ'ল। তাৰপাছত ভাবিলোঁ মৰি গ'ল যিটো মনতে মানে আকৌ সাহস কৰি মই আকৌ নতুনৰ পৰা আকৌ মানে প্ৰথমৰ পৰা গাহৰি ষ্টাৰ্ট কৰি এতিয়া মানে সেই লাভজনকতে হৈ আছে। মানে তেতিয়া আকৌ মই পকা কাম কৰিলোঁ, পকা কাম কৰি পইচা গোটাই নহ'ব আকৌ এবাৰ যি হ'ল আকৌ মই কৰিম বুলি মানে হেৰি কৰি আকৌ গাহৰি পুহি এতিয়া হেৰি হৈ যোৱা 4 বছৰমান হৈ গ'ল ন, এতিয়া 4 বছৰমান এতিয়া আকৌ গাহৰি পুহি বৰ্তমান চলি আছোঁ। তেতিয়া মই জনা নাছিলোঁ মানে ভেকচিনবিলাক মৰা নাছিলোঁ, এতিয়া সেই জানি মেলি মানে ভেকচিনবিলাক মৰা হৈছে। মানে ওচৰৰ ডক্টৰৰ লগত কথা বতৰা পাতি মানে ভেকচিনটো মৰা ব্যৱস্থাটো কৰি ল'লোঁ। মানে এতিয়া মই এতিয়া সৰুৰ পৰা আকৌ পোৱালি লৈ 3 মাহ মূৰে মানে ভেকচিনটো মাৰি থাকোঁ আৰু লাজ ভয় অহা নাছিলে মোৰ, মানে পইচাটো মেইন আছিলে। পইচাটো মানে মই ঘৰত নোখোজে, মই সৰুৰ পৰাই মানে পইচা ঘৰত যাতে নোখোজি মানে পইচা মই কেনেকৈ নিজৰ ওপৰতে নিজে ভৰি দিব পাৰোঁ মই তাকে চেষ্টা কৰি আছিলোঁ। মানে মই সেইকাৰণে মানে ইমান লাজ ভয়টো মই এতিয়াও ইমান হেৰি নকৰোঁ। মই নিজেই গাহৰি পোৱালিবিলাক য'ৰ পৰা মটৰচাইকেলত বান্ধি মেলি লৈ আহোঁ মই, আৰু সেইবিলাক লাজ বিজ কৰা নাছিলোঁ পইচাৰ ক্ষেত্ৰত। মানে পইচা যাতে মই ঘৰৰ পৰা নোখোজি নিজেই মানে নিজৰ ওপৰত নিজে থিয় দিব পাৰোঁ তাকে চেষ্টা কৰি আছিলোঁ। মানে সেইকাৰণে লাজ ভয়টো সিমান নাছিলে। বছৰেকত ক'বলৈ গ'লে মানে মোৰ 4 লাখমান টকা বছৰেকত মোৰ মানে পকেটত ৰখে। মই সিভাগেতো বিক্ৰী কৰোঁ, মানে এটা গাহৰিত মানে প্ৰায় 8,000মান টকাকৈ পকেটত ৰখে আৰু 6-8 হাজাৰ এনেকুৱা ৰখে। গাহৰি বিকি মই ঘৰতো অলপ পইচা পাতি দি ঘৰতো বনাই আছোঁ, আৰু মই এটা মোবাইলো ল'লোঁ, এটা গাহৰি পুহি iPhone এটাও ল'লোঁ, আজি 4-5 মাহৰ আগত ল'লোঁ। আকৌ ভাবি আছোঁ গাড়ী এখনো লোৱাৰ কথা এটা ভাবি আছোঁ, 25ৰ লাষ্টমানত গাড়ী এখনো ল'ম বুলি ভাবি আছোঁ। মানে ঘৰখন আগুৱাই নিয়াৰ ক্ষেত্ৰত আমাৰতো ঘৰৰ চাকৰি বাকৰি নাই, আমি এইটো সৰিয়হ কৰোঁ, কিন্তু তথাপি মোৰ গাহৰি পুহিও দেউতাও লাগি দিয়ে গাহৰিৰ লগত, গোটেইখনে লাগি মেলি কৰি মেলি ঘৰতো গাহৰি পোহা পইচাই অলপ চলি আছোঁ। আৰু গাহৰি ফাৰ্মৰ লাভজনকেই হয়, গাহৰি পুহিব লাগে। ঘৰত এনেই থকাত থাকি গাহৰি পুহি থকাটো ভালেই হয়, মানে পুহিব লাগে, চবেই পুহি থাকিব লাগে গাহৰি। আমাৰ লিখীয়া ল'ৰাবিলাকে এনেই কিছুমান ঘূৰি ফুৰাত থাকি এনেকৈ গাহৰি পুহিও মানে নিজৰ ওপৰত নিজে থিয় দিব পৰা হয়। গাহৰি লাভজনক বস্তুৱেই হয় বেলেগত থাকি, মানে এনেই থকাত থাকি গাহৰি পুহিব লাগে। যুৱ প্ৰজন্মক ক'ব বিচাৰোঁ যে গাহৰি পুহিব লাগে সকলোৱে, এনেই থকাত থাকি গাহৰি পুহিব লাগে। আৰু বজাৰখন এতিয়া আমাৰ গাহৰি মাৰ্কেটটো বহুত ভাল হৈ আছে। আমাৰ এতিয়াতো যিমান পৰিমাণৰ গাহৰি ওলাব লাগে সিমানটো ওলোৱাই নাই। সকলোৱে পুহিব লাগে যুৱ প্ৰজন্ম। তেতিয়া আমি কলেজ যাওঁতে আমাৰ বাইক নাছিলে, চবেই বাইক লৈ যোৱা দেখোঁ। তেতিয়াৰ পৰা আমাৰ মোবাইলো নাছিলে প্ৰথমতে, তেতিয়া সেই কলেজত চবেই দেখোঁ আৰু মোবাইল লৈ যায়। তেতিয়াৰ পৰাই ভাবোঁ আৰু মানে কিবা এটা নিজে কৰিব যাতে পাৰোঁ। মানে সেইকাৰণে মোৰ প্ৰথমৰ পৰাই ফাৰ্মিং কৰা সপোন আছিলে। তেতিয়া লাজ ভয় নকৰাকৈ মানে সেই ফাৰ্ম কৰি আছিলোঁ আৰু বৰ্তমান। তেতিয়া ব্ৰইলাৰ পুহিলোঁ, ব্ৰইলাৰ পোৱাৰ পিছত এতিয়া গাহৰি সেইবিলাক পুহি আছোঁ। এনেকৈ জীৱনটোত পইচা নহ'লে কিন্তু জীৱনত একোৱেই নাই। জীৱনটোত পইচা নহ'লে কোনো লগৰে হওক কোনো হওক মানে সিমান গুৰুত্ব দিবলৈ নিবিচাৰে। পইচাটোৱে মেইন হয়, পইচা লাগে। সেইকাৰণে পইচাটোৰ কাৰণে মানে চাকৰিৰ ক্ষেত্ৰত মানে ইমান আগবঢ়া নাছিলোঁ, সেইকাৰণে পঢ়াটো ইমান এটা চোকা নহয়। মানে সেইকাৰণে চাকৰিৰ ক্ষেত্ৰত নকৰি মানে ভাবিলোঁ চাকৰি পকৰত লাগি লাভ নাই। সেইকাৰণে মানে ব্ৰইলাৰ পুহি পিনি গাহৰি পোহাৰ ধান্দাটো মানে মনত আহিলে, আৰু সেইকাৰণে প্ৰথমৰ পৰাই সপোন আছিলে। সেইকাৰণে মানে চাকৰিটো বাদ দি চাকৰি পকৰত নালাগি সেই ফাৰ্মিঙৰ ক্ষেত্ৰতে আগবাঢ়ি আহিলোঁ। মানে